মুখ্যমন্ত্রী হয় তেখেতে নাজানে নেকি CI2 কি হয়? যদি CI2 হয়, যদি সমগ্র অসমত যদি ইমান CI2 মানুহ আছিল তেনেহলে কি হলে হয়? গতিকে আমি অনুৰোধ জনাইছো এতিয়াও আৰু দাবী কৰিছো আমাৰ যি দাবী আমাৰ অধিকাৰৰ পৰা তেওঁ বঞ্চিত কৰিছে আৰু তেখেতে এটা অনুমান হৈছে যে যেনেকৈ আজি অসমত ভাগ ভাগ কৰিছে জাতিৰ ভাগ ভাগ কৰিছে ঠিক তেনেকৈ আমাৰ অসমত 1,21,000 কৰ্মী সহায়িকাৰ মাজত ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাইছে। গতিকে আজিৰ ক্ষেত্ৰত আমি এটাই দাবী কৰিছো তেখেতৰ যিখিনি কৈ আছে আমাক সেইখিনি শুদ্ধকৈ কৈ আমাৰ এই প্ৰস্তাৱটো সঞ্চালকে দিয়া প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰি মানি ল'ব লাগে। আমাৰ আজিৰ তাৰিখত এইটোৱে সঞ্চালক মহোদয়ে আমাৰ প্ৰস্তাৱ আছিল কৰ্মীক আমাৰ 12,000 সহায়িকাক 10,000 মিনি কৰ্মীক 12,000 কিন্তু সঞ্চালক মহোদয়ে প্ৰস্তাৱ দিলে যে নিশ্চয় চৰকাৰৰ লগত আলোচনা কৰিয়ে দিব লাগে। আমাৰ অনুমান তেখেতে 12 অক্টোবৰ যি প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱ আমি দিয়া প্ৰস্তাৱটো তেখেতে চাই কৰ্মীৰ 10,000 টকা লিখিলে সহায়িকাক 5,000 টকা এগৰাকী মিনি কৰ্মী অকলে চেণ্টাৰ চলাই তেওঁৰ 6,950 টকা সেই প্ৰস্তাৱটো আছে। আপোনালোকক আমি দেখুৱাব পাৰোঁ। এই আমাক 19 অক্টোবৰত মাতিব লাগিছিল। এই প্ৰস্তাৱে মানাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ঠিকেই আছে, আমি যোনটো 12,000 কৈছিলোঁ আজি প্ৰেচিডেণ্টে কৈছে যে 12,000 সহায়িকাৰ 10,000 আৰু মিনি কৰ্মীৰ কাৰণে আমাৰ 12,000 দিব লাগে। কিন্তু সঞ্চালকে নিশ্চয় আমাৰ সঞ্চালকে আমাৰ বিভাগ তেখেত আমাৰ বিভাগখন চলাই আছে। গতিকে তেখেতে দিয়া প্ৰস্তাৱটো আমি ঠিকে আছে আমি মানিছোঁ। এই প্ৰস্তাৱে চৰকাৰ মহোদয় আপুনি মানি লওক এই কথা কৈছিল। কিন্তু এই প্ৰস্তাৱো এজন দিয়া প্ৰস্তাৱ সঞ্চালকে দিয়া প্ৰস্তাৱো তেখেতে অৱমাননা কৰিছে। এজন মুখ্যমন্ত্ৰীয়ে বিভাগে দিয়া প্ৰস্তাৱো যদি অৱমাননা কৰে তেনেহ'লে তেখেতে কোন কৰি আছে? কাৰণ অন্য ৰাজ্যত যেনেকৈ আমি প্ৰস্তাৱ দিছিলোঁ যে অন্য ৰাজ্যত তুলনাত বেলেগ তেখেতসকলে বেছি পায় কৰ্মী সহায়িকাই, কিন্তু তেখেতলোকে অন্য ৰাজ্যৰ কথা আমি ক'ব নোৱাৰোঁ। এনেকুৱা কথা তেখেত কোন দেশত দুনিয়া গোটেই ভাৰতবৰ্ষ ঘূৰি ফুৰে তেখেতে লাখ লাখ কোটি টকা তেওঁ খৰচ কৰি আছে। আজিৰ বিভিন্ন আঁচনিৰ নামত তেওঁ খৰচ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি দাবী কৰিছোঁ আজিৰ তাৰিখতো এই সঞ্চালকে দিয়া প্ৰস্তাৱটো কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো অতি সোনকালে গৃহীত কৰিব লাগে আৰু এনেকুৱা তাচ্ছিল্যৰ সুৰত কথা এনেকুৱা যাতে মুখ্যমন্ত্ৰীয়ে যাতে নকয়। আমি এই চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। আগন্তুক সময়তো তেখেতক সাক্ষাৎকাৰ লওঁতে কৈছিল যে এওঁলোকে ৰাস্তাত চিঞৰি আছে, ভোক লাগিছে, কান্দিছে, আমি তেখেতক দিম। ক'ত গ'ল সেই কথা? ক'ত গ'ল? হয় আমি কান্দিছোঁ, আমাক ভোক লাগিছে। কেঁচুৱাই কান্দিলে মাকৰ পৰা গাখীৰ পায়, ঠিক তেনেকৈ আমি কান্দিছোঁ। তেখেতে কোৱা কথাটো সঁচা, তেনেহ'লে কিয় দিব পৰা নাই? এজন নাগৰিকে কিমান টকা ধাৰ লৈ জন্ম ল'ব পাৰে সেই কথা জানো আমিও জানো, আমি কথা ক'ব পাৰোঁ, কিন্তু আমি নকওঁ। আমি সাধাৰণ কৰ্মী সহায়িকা হিচাপে আজি আমাৰ প্ৰস্তাৱ হিচাপে উত্থাপন কৰিছোঁ। ধন্যবাদ।